আজি মাক এটা ভাল খবৰ দিবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। ভাল খবৰ মানে বিয়াতে এটা ভাল খবৰ। আচলতে মা দেউতা হ'ল ভগৱান, ভগৱান বেলেগত নাই। আৰু আপোনালোকে কাশী, গংগা, মথুৰা, বৃন্দাবন য'তে নাযাওক কিয় আপুনি ভগৱান নাপায়, আপুনি ভগৱান পাব মাক দেউতাৰ চৰণত। সেইকাৰণে মই আজি এই দিনটোত এটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোককো জনাইছোঁ মানে এটা ভাল খবৰ মানে কৈ থৈছোঁ, যিহেতুকে নতুন বছৰ সোমাব ন, আৰু দুদিনমান আছে। এই 2024 চনটো বিদায় দিয়া যাব, নতুন বছৰক আদৰি লোৱা যাব ন। তাৰ প্ৰাকখনত আপোনালোকৰ আগত মই মানে মাতাশ্ৰীকেইটা ক'ম। আচলতে মই আপোনালোকক কৈছোঁৱে, থাম্বনেইল আৰু টাইটেল আপোনালোকে দেখিলেই। ঠিক আছে মাতাশ্ৰী, নমস্কাৰ। নমস্কাৰ। হেৰি নহয়, খেলটো গম পাইছ নাই? এনেকৈ ল'লোঁ কেমেৰাটো। আচলতে এইবিলাক তই কিহত উঠি পাইছ? কি গাড়ীত উঠি পাইছ, কিহত উঠি পাইছ ক? মই মটৰ চাইকেল উঠি পাইছোঁ, বাছত উঠি পাইছোঁ, এই হেৰি জীটত উঠিছোঁ, আৰু টেক্সি, আৰু ৰিক্সাত, আৰু ট্ৰেইনত, আৰু মই উঠি পোৱা নাই অকল এৰোপ্লেনত। আৰু চাইকেলত উঠি পাইছ নাই? চাইকেলত সেই নিজেও চলাইছিলোঁ বা এবাৰ থেপেচকৈ হৈ পৰিলোঁ একদম। সেই দিনাখনৰ পৰা আৰু আজিলৈকে চাইকেল নচলাওঁ। ঠিক আছে। আচলতে আমাৰ মায়ে কিহত কৰি উঠি পালোঁ ক'লেই। আচলতে উঠি কিহত পোৱা নাই, অকল উৰা প্লেনতে পোৱা নাই। উৰা প্লেনত পোৱা নাই বোলে। তই সেই আশাটো পূৰণ কৰিম তহঁতক এই পুতেৰে, সেই আশাটো পূৰণ কৰিম। উৰা প্লেনতহে উঠি মই আপোনালোকৰ আগত কৈ থৈছোঁ, খুব অতি সোনকালে উহা মটত উঠোৱাম তহঁতক। যোৰহাটৰ পৰা লাগিলে গুৱাহাটীলৈকে উঠাম। উঠোৱাহেই, মই কথা দিলোঁ। আপোনালোকে যোনসকলে ভিডিঅ'টো চাইছে ন, আপোনালোকে মনত থৈ দিব। আজি কথা দিছোঁ আপোনালোকৰ আগত, গম পাইছে? মাতাশ্ৰী এৰোপ্লেনত উঠোৱাহেই মই, উঠিম মানে আশা থাকে ন। মানে আচলতে মাক দেউতাকক কিছুমান এনেকুৱা আশাবিলাক সফল কৰাটো মেইন কথা আচলতে, পুতেক আৰু জীয়েকহঁতৰ। সেইটো কাৰণে কৈছোঁ, আপোনালোকৰ আগত কৈছোঁ, মাতাশ্ৰী আৰু পিতাশ্ৰীক লৈ যাম যোৰহাটৰ পৰা গুৱাহাটীলৈকে উঠোৱামগৈ। উঠোৱামতো হ'লেও, হয় নহয়? উঠিবলৈ বিচাৰিবি নাই? উঠিম হয়, আকৌ উশাহ চুশাহ বন্ধ কৰি কিহৰনো উশাহ বন্ধডাল হ'বগৈ? মানুহে কেইটা মৰিছে এৰোপ্লেনত উঠি? উশাহ বন্ধ হৈ যায়, ল' প্ৰেছাৰ বোলে, কেইটা মৰিছে? হাই প্ৰেছাৰ থকা মানুহ বোলে উঠিব নোৱাৰে কৈছে। কেইটা মৰিছে? সেইটো কাৰণে ভয় লাগিছে। কেইটা মৰিছে? মৰা নাই, ল' প্ৰেছাৰ হাই প্ৰেছাৰ থকা মানুহ ময়ে কৈছে। সেইটোও ভয় লগাই দিছে নহয়। তোৰ কি ব'ল সেইবিলাক বল, তোৰ কি হাই প্ৰেছাৰ ল' প্ৰেছাৰ আছে নেকি? হে মানে মই কৈছোঁ না, মাতাশ্ৰীক মানে হেৰি এৰোপ্লেনত উঠাম। অকল মাতাশ্ৰীক পিতাই লৈ যাওঁ এৰোপ্লেনত। তই চিন্তা কৰিব নালাগে, লাগে মানে পইচাটো ঘটি আছোঁ না, উঠোৱা মানে সেই আশাটো পূৰণ কৰিমেই আৰু, টেনশ্যন ল'ব দেখা নাই। মই উঠোৱামেই, হৈ যাব নহয়। ঠাণ্ডা পানী গিলাচ আন যা। মই ক'লোঁ নাই, আপোনালোকৰ আগত কৈছোঁ মানে উঠোৱাব লাগিব বস্তুটো। মানে যি থাকোঁতে কিছুমান আশাবিলাক পূৰণ কৰাই দিব লাগিব। মানে কৈছোঁ না আপোনালোকৰ আগত, মই উঠোৱামেই। মোৰ আশা এটা আছে, আগৰপৰা আশা এটা আছে মানে মাতাশ্ৰী আৰু পিতাশ্ৰীক মানে ওপৰ যোৱাখনত উঠোৱাই আহিম মানে। দে পানী দে। আৰু এইখিনিতে আপোনালোকক এটা কথা কৈছোঁ দেই, ডিছক্ৰিপশ্যনত লিংক আছে দেই, চাদৰ মেখেলা একদম বহুত সুন্দৰ চাদৰ মেখেলা, বহুত ভাল চাদৰ মেখেলা ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আপোনালোকে চাবগৈচোন, একদম লগ না, একদম বহুত সস্তা হয়। ইমান সস্তাত ইমান সুন্দৰ চাদৰ মেখেলা দি আছে। আপোনালোকে লগ ডাইৰেক্ট ফ্লিপকাৰ্টত সোমাই যাব, ডিছক্ৰিপশ্যনত আছে, ফ্লিপকাৰ্টলৈ লৈ যাব আপোনালোকক। আপোনালোকে মই পানী অকণমান খাই লওঁ। এই গৰম পানী খাম নেকি? মই গৰম পানী নাখাওঁ। ভাল মই এটা কথা কৈছোঁ দেই, যিমান ঠাণ্ডা যিমান যি নহওক কিয় মই মানে গৰম পানী খাব নোৱাৰোঁ। আচলতে মই অকল ঠাণ্ডা পানী খাওঁ। যিমান ঠাণ্ডা হ'লেও মই ঠাণ্ডা, গৰম পানী খালে মই পানী পিয়াই নমৰে। মই একদম ঠাণ্ডা পানীয়ে খাওঁ, তেনেকুৱা। লৈ আনা। কেনেকুৱা লাগিছে তোৰ খবৰটো পাই মানে? কচোন, নতুন বছৰ সোমাবৰ কাৰণে তহঁতক এইটো কথা কৈছোঁ আকৌ। ক কেনেকুৱা লাগিছে খবৰটো? ভালেই লাগিছে। 2025 চনক বিদায় দি ক'ত বিদায় আদৰিম লৈ এই নতুন খবৰ দিছোঁ। তহঁতক উঠোৱাম বুলি কৈছোঁ না, মই উঠোৱাম বুলি কৈছোঁতো। হৈ যাব। এনেকৈ নিজৰ সন্তানে মাক দেউতাকক আশাবোৰ পূৰণ কৰিবচোন, মনটো বহুত শান্তি লাগিব। পানী অকণ খাই লৈছোঁ ৰ'ব। আচলতে ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক এনেকুৱা সৰু আশাবোৰ পূৰণ কৰিবচোন। মা দেউতা আৰু মুখত হাঁহিটো দেখিব কেনেকুৱা ভাল লাগে। আৰু মাতাশ্ৰীটোতো কেনেকুৱা ৰখাল, টেনশ্যন নাই, বহুত ফূৰ্তিলা বস্তু। খালি কেতিয়াবা
এইবিলাক হ'লে মানে টেনশ্যন থাকে আপোনালোক গমেই পাইছে কেছ চেছ লাগি থাকিলে টেনশ্যন কামত লাগি আছে এই মানে আছে এখিলা গান শুনিব নেকি আপোনালোকে গান শুনিব শুনে যদি শ্বেয়াৰ কৰক আৰু গান শুনিম বুলি কমেণ্ট এটা কৰক বহি লোৱা আৰু মাতা চিক মানে এইটো কাৰণে ভাল লাগে মানে একদম গান মেইন আৰু গান গায়ে আছো গাই থাকিব লাগিব শুনি থাকিম বুলি কয় না বহা অঁ এই আকৌ গাই থাকোঁ আৰু বুঢ়ী মানুহৰ গান আগৰ দিনা গান আজিকালি এই গানবোৰ নাজানো ভালকৈ গাবলৈ আগৰ গানবোৰে ভাল পাওঁ বুলি কৈছে আগৰ সেইবোৰ কিবা কিবি গাওঁ বৰ ভালকৈ নাজানো মই নিজে গৌৰৱ নকৰোঁ আৰু অঁ তুমি এতিয়া গান এটা গাই দিয়া আকৌ গাব লাগিব অঁ গানটো মেইন গান ভাল পায় পূৰা মোক কমেণ্ট কৰি কৈ থাকে আৰু মোক ফোনো কৰি থাকে এনে কৰে ঐ ভাইটি তোমালোকৰ মাক কিন্তু বহুত ভাল লাগে দেই ইমান সুন্দৰ সুন্দৰ গান গাই বোলে একদম বেলেগ ভাল লাগে আৰু ইমান ফূৰ্তিওলা মানুহগৰাকী বোলে বহুত ভাল লাগে তেনেকৈ কৈ থাকে আৰু এইখিনি শুনি কেনেকুৱা লাগে তোক কচোন ইমান ভাল পায় এইটো অনুৰাগীসকলে অঁ সেই ফূৰ্তিকৈ থাকোঁ আৰু আকৌ মানুহৰ জীৱনটো আকৌ ফূৰ্তিয়ে থাকিব লাগিব দুখ হ'লেও বেজাৰ হ'লেও মানুহক দেখুৱাব নালাগে মনটো ৰখাল হ'ব লাগে ৰখাল হৈ থাকিব লাগে মই আৰু থাকিমনো কেইদিন আছোনো কেইদিন খামনো কেইদিন সংসাৰৰ পৰা কোনোবা দিন বিদায় ল'ম সেইকাৰণে মই মানুহক অকণমান মনোৰঞ্জনো দি থাকোঁ আৰু মানুহজনী মই ফূৰ্তি ওলাওঁ আৰু চবেই মই ক্ষেত্ৰতে মই আগবাঢ়োঁ বাম খেতিৰ পৰা আদি কৰি দ খেতিৰ পৰা আদি কৰি চবখিনি কাম মই কৰোঁৱেই লগতে অকলেতো কৰিব নাপায় ঘৰখনত মই বেলেগকৈ খেতিও পাতোঁ বা আজি মই এইডোখৰ বিলাহী এইডোখৰ আলুগুটি তেনেকৈ পাতোঁ মই মনত বহুত আনন্দ লাগে মই পৰালকৈ কৰিয়ে থাকিম নোৱাৰিলে কিন্তু মই বিদায় দিম নকওঁ আৰু এৰি দিম আৰু এতিয়া গান এটা গাই দিয়া গান এটা গাই দিছোঁ বাৰু বৰ ভাল ভাল গান নজনা হৈছোঁ নেজানোচোন নহয় হেৰি নহয় আকৌ বুঢ়ী মানুহ এতিয়া গানবোৰ বৰ ভালকৈ নেজানো কিবা আগৰ মানে আচলতে অতীতক নাযাব পাহৰি মানে আগৰ গানবিলাক বহুত ভাল লাগে ঐ হালে জালে ঐ লাহি বিৰিণা ঐ সেইবিলাক গান ঐ টিপ টিপ টিপলি পানী পালে মুকলি সেনেকুৱা গানবিলাক আগৰ গানবোৰে ভাল লাগে গোৱা গাব লাগিব বাৰু অকণমান ৰৈ লৈছোঁ বাৰু মই কি ৰৈ লৈছোঁ ভাগৰ মাৰিছ নেকি অকণমান ভাগৰ মাৰিছোঁ এইয়া আজি আমাৰ গোটৰ মিটিং আছিলে নহয় চাহ তাহ খোৱালোঁ খুৱাই কৰি বিদায় দিলোঁ বিদায় দি আৰু এতিয়া বহিছোঁ আৰু অকণমান আৰু তাতে আৰু যেনিবা অকণমান মনটো যেনিবা ভাল লাগিছে আৰু মই আজি চেলেঞ্জ এটা কৰিম বুলি ভাবিছোঁ চেলেঞ্জ কি চেলেঞ্জ পায় চেলেঞ্জ মানে কি হয় এতিয়া প্ৰথমতে মহিলা এটা আছে যেন মহিলাটোত আজি মই থাকিম চেলেঞ্জ ভিডিঅ' বনাম মানে মহিলাটো এনেকৈ মানুহ থাকিব নোৱাৰে মই আজি মহিলাত গৈ একদম মানে ৰাতি 12 ঘণ্টা মই মহিলাত কটাম মানে একদম মানে নুশু খালি একেবাৰে শুব নোৱাৰা ভয় লাগিব শুবলৈ কিন্তু তাত বহি থাকিম মানে চাম মানে ধৰি লওক মানুহে কয় মহিলাত ভয় লাগে মই পাৰিম নে নোৱাৰিম চাম আপোনালোকৰ আগত চেলেঞ্জ সেইখিনিতে মহিলা প্ৰথমতে আমাৰ মহিলা এটা আছে সেই মহিলাটোত আজি থাকিম আপোনালোকক ভিডিঅ' কৰি দেখাম চেলেঞ্জ ভিডিঅ' আপোনালোকে চাবলৈ নাচায় কওকচোন সেই ভিডিঅ'টো চেলেঞ্জ ভিডিঅ' ৰাতি মহিলাত মানে থাকিমগৈ যদি চাই ভিডিঅ'টো বনাম যদি নাচাই ভিডিঅ'টো নবনাম কমেণ্ট কৰিব যিমান কমেণ্ট আহে নহয় যেন চেলেঞ্জ ভিডিঅ'টো লাগিব বুলি তেতিয়াহে বনাম আপোনালোকে কমেণ্ট কৰিব দেই মহিলাত থাকিম মই সঁচাই আকৌ জয়ীখিনিতে আছে মহিলাটো পথাৰ মাজত হয় নকৰে তই পথাৰ মাজত আছে মহিলাটো জানো তই পাৰিবি নে পাৰিম কৈছ যে থাকিবি থাকিম মই নহয় থাকিম মানে মইতো থাকিম বুলিয়ে কৈছোঁ যদি আপোনালোকে যদি থকাটো বিচাৰে বা চেলেঞ্জ ভিডিঅ'টো আপোনাক যদি লাগে কমেণ্ট কৰিব যেন লাগিব বুলি ক'ব কমেণ্ট কৰিব ঠিক আছে এতিয়া গানটো গা জাপে দিম ব্ৰহ্মপুত্ৰ দেখা দি মই সপোনত জাপে দিম ব্ৰহ্মপুত্ৰত দেখা দি মই সপোনত মৰম দিলেহে মৰম দিম চিঠি দিলে উত্তৰ দিম মৰম দিলে মৰম দিম চিঠি দিলে উত্তৰ দিম চিঠিৰে ঐ মাজতে মোৰ কলিজাতে জুদিম চিঠিৰে ঐ মাজতে মোৰ কলিজাতে জুদিম ভনী কোনে ভাবিব মৰম কোনে যাচিব ভনী কোনে ভাবিব মৰম কোনে যাচিব দাদালৈ যিমান মৰম দাদালৈ যিমান মৰম আনে কোনে বুজিব
জানে কোনে বুজিব জানা মজা লাগিলে দেই চোৱা দেই সঁচাকৈ দেই আমাৰ মাতাচি মানে বেলেগ ৰখাল ন গান চান এনে গাই থাকে আৰু আৰু আপোনালোকক কৈছোৱে মই আজি চেলেঞ্জ ভিডিঅ' বনাম যদি আপোনালোকে যদি চেলেঞ্জ ভিডিঅ'টো যদি বিচাৰে মহিলাৰীত থকা আপোনালোকক দেখাম আৰু লগতে ক'ব বিচাৰিছোঁ চাদৰ মেখেলা আপোনালোকে ল'ব চাদৰ মেখেলা ডিছক্ৰিপশ্যনত লিংক দিয়া আছে মহিলাসকলক বাইদেউসকলক কৈছোঁ চাদৰ মেখেলা কিনকগৈ আপোনালোকে বহুত সস্তাত বহুত ভাল ভাল কাপোৰ পাব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে গৈ লওকগৈ একদম বহুত কম মূল্যত পাব ঠিক আছে হ'ব দিয়ক কমেণ্ট এটা কৰিব খালি চেলেঞ্জ ভিডিঅ'টো লাগে নে নালাগে মহিলাৰীত থকা কমেণ্ট এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ